এনেদৰে কাম কৰা দিনে যেন আগবাঢ়া প্ৰতিটো খোজ যেন আগলৈহে যায়। সময় কাৰো বন্ধু নহয়, সময় কাৰো বৈৰী নহয়। সময়ক বন্ধু বনাই ল'ব লাগে। বৈৰীতাৰ পৰা মুক্তি হ'বৰ কাৰণে, বৈৰীতাৰ পৰা মুক্তি পাবৰ কাৰণে সময়ৰ টিকনিত ধৰি আগবাঢ়ি গৈ থাকিব লাগে। নিজে হ'ব লাগে উদ্দীপিত, নিজে হ'ব লাগে উৎসাহিত, নিজেই নিজক ইনস্পায়াৰ কৰিব লাগে। আপুনি যদি হাঁহিমুখীয়া হৈ থাকে, হাঁহিব আপোনাৰ সৈতে আপোনাৰ চৌপাশ পৃথিৱী, আপোনাৰ পৃথিৱী হাঁহিব। আপুনি যদি কন্দনামোৱা হৈ থাকে, আপুনি যদি কান্দে, আপোনাৰ সৈতে কন্দা মানুহৰ সংখ্যা খুবেই কম পাব। আপুনি কান্দক, দুৱাৰ খিৰিকী বন্ধ কৰি পেলাই আপুনি কান্দিবলগীয়া যদি আছে, মন উজাৰি কান্দক, চকু পানী বোৱাই দিয়ক। হৃদয়ৰ উত্তাল নদীখন উত্তাল হৈ থাকক কান্দনত। কান্দি কাটি আপুনি চকু পানী বোৱাই আপুনি মুকলিমূৰীয়া হওক। আপুনি শোক প্ৰকাশ কৰক নিজৰ সতে। আপোনাৰ মৃত আত্মীয়ৰ কথা মনত পৰিছে, আপোনাৰ দেউতাৰ কথা মনত পৰিছে, আপোনাৰ মাৰ কথা মনত পৰিছে, আপোনাৰ হেৰুৱা স্বামীৰ কথা মনত পৰিছে, পৰিবাৰৰ কথা মনত পৰিছে, সন্তানৰ কথা, বন্ধুৰ কথা মনত পৰিছে। আপুনি কান্দক, তেওঁলোকৰ নাম লৈ লৈ কান্দক। মা মা বুলি কান্দক, দেউতা বুলি কান্দক, আব্বা বুলি কান্দক, সকলোৱে কান্দক। তাৰপিছত আপুনি তেওঁলোকৰ উদ্দেশ্যে কৃতজ্ঞ প্ৰকাশ কৰক আপোনাৰ হৃদয়ত। আপুনি যদি আস্তিক হয়, আপোনাৰ আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত আপুনি যি স্ৰষ্টাক বিশ্বাস কৰে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰক তেওঁৰ পৰকালৰ পৰবাসৰ শান্তিৰ কাৰণে। আপুনি যদি নাস্তিক হয়, তথাপি আপুনি কৃতাৰ্থতা প্ৰকাশ কৰক তেওঁলোকৰ কাৰণে। মনটোত আপুনি শান্তি পাব। তাৰপিছত আপুনি ওলাই আহক পৃথিৱীখনলৈ। মুকলি পৃথিৱীত আপুনি সাহক। আপুনি পাহাৰ দেখিছে, শিল দেখিছে, কঠিন শিলৰ ভিতৰত কান্দন থাকে, কিন্তু বাহিৰত কঠিন থাকে। পৃথিৱীত কঠিনতা আছে। সেই কঠিন পৃথিৱীত আপুনি সকৌশলে জীয়াই থাকিব লাগিব। আপোনাৰ পেটত ভাত নাথাকিলেও সদায় আপুনি যদি কৈ থাকে আপোনাৰ পেটত ভাত নাই, জেপত পইচা নাই, আপোনাৰ বেংক বেলেঞ্চ নাই, সেইবোৰ কৈ থাকিলে সুবিধা ল'ব পৰা মানুহখিনিয়ে সুবিধা লৈ থাকিব। আপুনি সেইবোৰ নকৈ পেলাই আপুনি আপোনাৰ ধৰণে জীয়াই থাকক। মানুহ একেধৰণে জীয়াই নাথাকে। সকলোক ক্ৰিকেট যিসকলে খেলিব খোজে সকলোৱে তেণ্ডুলকাৰ হ'ব নোৱাৰে, স্বামী হ'ব নোৱাৰে, চিৰাজ হ'ব নোৱাৰে, ৰিয়ান পৰাগ হ'ব নোৱাৰে, সকলো হিমা দাস হ'ব নোৱাৰে। বিভিন্নজনে বিভিন্ন ধৰণে জীয়াই থাকে। বিভিন্নজনে বিভিন্ন ধৰণে জীয়াই থাকে। আপোনাৰ বাটো বেলেগ, আপুনি বেলেগ ধৰণে জীয়াই থাকক। আপুনি খোজকাঢ়ক নিজৰ ধৰণে। আপোনাৰ সন্মুখত যথেষ্ট উদাহৰণ আছে, যিসকলে পৃথিৱীৰ মতবাদ সলাই দিব বিচাৰিছে, তেওঁলোকে অকলশৰীয়া বাট বৈ গৈছে, কিন্তু আগলৈ গৈছে। শ্ৰীমন্ত শংকৰদেৱ, আজান ফকীৰ, হজৰত মহম্মদ যীশুখ্ৰীষ্ট, কোন নাই কি নিজৰ দেহ কৰিবলগীয়া হৈছে, কষ্ট কৰিবলগীয়া হৈছে, কিন্তু ৰৈ থকা নাছিলে। আপুনি গৈ থাকক, খোজটো আগলৈকে দিয়ক। য়েছ, নিজৰ ভিতৰটোক উজ্বলাই তোলক, কওক য়েছ আই কেন, য়েছ আই কেন, অল ইজ ৱেল। আহক নতুন সময়ৰ সন্ধানত সৃষ্টি কৰোঁ নিজকে, ভাঙি ছিঙি নতুন সময় নিজৰ বাবে সৃষ্টি কৰোঁ। সকলো বাধা বিঘিনি নেওচি এটি সততাৰ জীৱন, এটি সৌন্দৰ্যৰ জীৱন, এটি আলোকিত জীৱন, পোহৰৰ জীৱনৰ দিশে পোহৰ বিলাও। আহক।